নমস্কাৰ কিছুমান গুৰুত্বপূৰ্ণ কথা অতি স্পৰ্শকাতৰ আৰু দ্বিতীয়বাৰ ভাবিবলগীয়া বা যিবোৰ বিশ্লেষণৰ প্ৰয়োজন আছে বুলি আমি ভাবিছো তেনে কিছুমান বিষয় লৈ আমি আজি কথা পাতিবলৈ লৈছো শেহতীয়াভাৱে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ নতুন গ্ৰন্থ এটা সপোনৰ পমখেদিৰ উন্মোচনী অনুষ্ঠানৰ লগত সংগতি ৰাখি তেওঁৰ পত্নী মালিকাধীন এটা বৈদ্যুতিন সংবাদ মাধ্যমৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত কিছুমান কথা কৈছিল স্বাভাৱিকভাৱে তেওঁ এজন বাকপটু মানুহ বুলি আমি সকলোৱে জানো সেই অনুষ্ঠানত তেওঁ কিছুমান স্পৰ্শকাতৰ বিষয় উত্থাপন কৰিছিল যিবোৰ বিষয় অসমৰ সাম্প্ৰতিক সামাজিক ৰাজনৈতিক জীৱনৰ লগত ওতপ্ৰোতভাৱে জড়িত কি কৰিছিল তেওঁ শুনো আহক আজি আপোনালোকে চাওক rightly or wrongly there was a allegation on Badaruddin Ajmal that the fund received by him I don't know it may be correct it may be wrong that teo jibilak puji paise these funds are coming from a source which the organization who are involved with international terrorism and the allegation is so true that ultimately government of India has to order investigation. But have you seen a small article, small editorial by any of the leading Assamese intellectual in the newspaper on this? It is not about Himanta Biswa Sarma, not about BJP, forget about that. Aji ei je nirabotatu সভ্যতাৰ যুঁজ বুলি কওঁতে মোৰ আজমলত কৈও মোৰ বুকুত প্ৰচণ্ড ক্ষোভ থাকে সেইসকল ব্যক্তিৰ কাৰণে যিসকলে চৌদো জাতীয়তাবাদ কৰে যিসকলে চৌদো ৰিজনেলিজিম কৰে so সেইকাৰণে I want to carry this thought to my young generation মোৰ মনত যিটো ক্ষোভ আছে মোৰ মনত যিটো খং আছে that ক্ষোভ আৰু খংটোক মই অসমৰ নেক্সট জেনেৰেশ্যনলৈকে লৈ যাব খোজো খুব বাকপটুতাৰে হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিলে আজমল ফাউণ্ডেশ্যনলৈ আন্তৰ্জাতিক ইছলামিক জেহাদী সংগঠনৰ পৰা টকা অহাৰ কথা ইয়াৰ পৰা অসমৰ ৰাইজ কিমান ভীত সন্ত্ৰস্ত হোৱা উচিত বা আজমল কিমান ভয়ানক এক প্ৰকাৰ তাৰে এখন ছবি দাঙি ধৰিবলৈ চেষ্টা কৰিলে মন্ত্ৰীজনাই আৰু এই বিষয়ত তেওঁ সকলোকে গালিও পাৰিলে অসমৰ বুদ্ধিজীৱীক কটাক্ষ কৰি তেওঁ ক'লে আজমললৈ অহা পুঁজি সন্দৰ্ভত অসমৰ বুদ্ধিজীৱীয়ে আলোচনা কৰা নাই কিয় বাতৰি কাকতৰ সম্পাদকীয়ত এইলৈ লেখা লিখা নাই কিয় এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালৈ আমাৰ প্ৰশ্ন যে যদি আজমলৰ বিৰুদ্ধে কেন্দ্ৰ অথবা ৰাজ্যৰ চোৰাংচোৱাৰ হাতত তথ্য আছে চৰকাৰৰ হাতত তথ্য আছে আৰু ইতিমধ্যে এই বিষয়ক লৈ তদন্ত আৰম্ভ হৈ গৈছে তেন্তে এনে মাৰাত্মক বিষয়ক লৈ তদন্ত ইমান লেহেমীয়া কিয় যদি সঁচাকৈ তথ্য আছে আজমলক নজৰবন্দী কৰা হোৱা নাই কিয় তদন্তকালত ল'বলগীয়া যাৱতীয় আইনী ব্যৱস্থাৱলী আজমলৰ ক্ষেত্ৰত লোৱা হৈছেনে যি সময়ত একোটাকৈ ভিত্তিহীন গোচৰত অখিল গগৈক এবছৰৰ অধিক কাল কলা কোঠৰীত ভৰাই থোৱা হয় যি সময়ত মন গলেই ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি সাংবাদিক সামাজিক কৰ্মীক পুতাখাললৈ নিক্ষেপ কৰা হয় তেনেস্থলত এনে গুৰুতৰ অভিযোগ খুদ চৰকাৰে উত্থাপন কৰাৰ পিছতো জেহাদী সংগঠনৰ পৰা টকা লোৱা আজমলক গ্ৰেপ্তাৰ কৰা হোৱা নাই কিয় সাধাৰণ মানুহ আৰু ৰাজনৈতিক নেতাৰ বাবে আইন বেলেগ বেলেগ নেকি নে বুদ্ধিজীৱীয়ে বাতৰি কাকতৰ সম্পাদকীয় পৃষ্ঠাত আজমলৰ বিৰুদ্ধে লেখা নিলিখিলে মূল্যবৃদ্ধি নিবনুৱা সমস্যা অসম চুক্তি 6 নং দফা কা আদি বিষয়বোৰে সমাগত নিৰ্বাচনত বিজেপিৰ বাবে মূৰৰ কামুৰণি হৈ থিয় দিব সেইবাবে সৰব আলোচনা আৰু কি কৈছিল হিমন্ত বিশ্ব শৰ্মাই চাই লওঁ আহক So if somebody has kept CA out of Meghalaya and BTC, Conrad will agree the last credit will come to me. So, Jadi, it is not Conrad who has done that. Now, I'll tell you, it is not primarily Conrad. It was my idea, which we together, we put it before Honorable Home Minister, that let us keep Northeast out of the ambit, because there is no such people. Jetia tat kuno ghotonar upadanei nai. Gotike tat ghotona ta sristi korar kuno meaning nai. And of course, all the state government has taken the stand. উত্তৰ পূবৰ আন ৰাজ্য কেইখনত কা প্ৰযোজ্য নোহোৱাক লৈ মন্ত্ৰীজনে ক'লে যে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কেন্দ্ৰীয় নেতৃত্বক কৈ তেওঁলোকৰ অঞ্চলসমূহ কাৰ আওতাৰ বাহিৰত ৰাখিব পাৰিলে এই ক্ষেত্ৰত মূল অৱদান আছে হেনো খুদ হিমন্ত বিশ্ব শৰ্মাৰ তেওঁ উপলব্ধি কৰিছিল যে যিসমূহ ঠাইত বিদেশী সমস্যাৰ দৰে ঘটনাৰ উপাদানেই নাই তাত ঘটনা এটা সৃষ্টি কৰাৰ কোনো প্ৰয়োজনীয়তা বা অৰ্থ নাই এতিয়া কথা হ'ল উত্তৰ পূবৰ কেউখন ৰাজ্যৰ ভিতৰতে অতীজৰে পৰা বিদেশী সমস্যাই সৰ্বগ্ৰাহী ৰূপ লোৱা ৰাজ্য দুখনেই হ'ল ত্ৰিপুৰা আৰু অসম হিমন্ত বিশ্ব শৰ্মাৰ যুক্তি অনুসৰি অসমত মুছলমান বাংলাদেশী আগ্ৰাসন ৰোধৰ স্বাৰ্থতেই হিন্দু বাংলাদেশীৰ প্ৰয়োজন আছে মন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ প্ৰশ্ন তেওঁৰ আধুনিক বদন হোৱাৰ বৰকৈ ইচ্ছা নেকি
তেওঁ পঢ়া নাই নেকি যে অসম বচাবলৈ বদনে মানক আমন্ত্ৰণ কৰি অনাৰ পাছত অসমীয়া সন্মুখীন হোৱা সেই ভয়াৱহ আতিশয্যৰ ইতিহাসৰ কথা নে মন্ত্ৰী ডাঙৰীয়া আপোনাৰ ঘৰত এন্দুৰ সোমাইছে বাবে আপুনি ফেটিখাপ পোহাৰ পোষকতা কৰে আমি জানো মুছলমান বাংলাদেশীৰ আগ্ৰাসনে অসমৰ ভাষা সংস্কৃতিলৈ ভয়াৱহ বিপদ কঢ়িয়াইছে ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে সমাধান সূত্ৰ প্ৰস্তুত কৰা হৈছিল আজি পৰা প্ৰায় ৩৫ বছৰ আগতে অৰ্থাৎ অসম চুক্তিৰ যুগে সেই অসম চুক্তিৰ আধাৰতে মুছলমান অবৈধ বাংলাদেশীক চিনাক্ত কৰি বা অবৈধ মুছলমান বাংলাদেশীক চিনাক্ত কৰি বাংলাদেশৰ সৈতে প্ৰত্যাৰ্পণ চুক্তি কৰি বাংলাদেশী বিতৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰক সন্মান কৰাৰ প্ৰয়োজন আছিল সেইখিনি কৰিবলৈ আপোনালোকৰ সৎ সাহস নাই নেকি উক্ত অনুষ্ঠানতে শংকৰদেৱক লৈ তেওঁ কৈছিল বহুত স্পৰ্শকাতৰ কথা চাওক কিন্তু মূল কথাটো হ'ল যে these are the point of views Kaushik take pride as a Assamese I take pride as a Hindu so this is where no there is a conflict because 500 years ago Mahapurush Srimanta Shankardev has not declared what he has declared himself as a Indian Mahapurush Srimanta Shankardev 500 বছৰ আগতে কি কৈছিলে ইটো বিতুপন ধৰ্ম সনাতন so I am just following the footstep of Mahapurush Srimanta Shankardev that I am Sanatani first I am Hindu first মন্ত্ৰী ডাঙৰীয়াই কৈছে তেওঁ প্ৰথমে হিন্দু তাৰ পাছতে অসমীয়া মন্ত্ৰী ডাঙৰীয়াই কৈছে 500 বছৰ আগতে গুৰুজনাৰ শংকৰদেৱে নিজকে হিন্দু বুলি লৈ গৌৰৱ কৰিছিল ধৰা হল শংকৰদেৱ হিন্দু সভ্যতাক লৈ গৌৰৱান্বিত আছিল ধৰা হল বিজেপিৰ প্ৰক্ষেপিত নেৰেটিভ অনুসৰি শংকৰদেৱক মানুহে জনা উচিত বাবা শংকৰদেৱ হিচাপে কিন্তু তেওঁ জানেনে যে শংকৰদেৱৰ অন্যতম প্ৰিয় শিষ্য আছিল চান্দখাই নামৰ এজন মুছলমান লোক তেওঁ জানেনে শংকৰদেৱে ভাৰতীয় আদৰ্শৰে অনুপ্ৰাণিত হৈও প্ৰচলিত হিন্দু ধৰ্ম প্ৰচাৰ কৰাৰ বিপৰীতে অসমৰ সামাজিক ভাষিক পৰিকাঠামোৰ সৈতে খাপ খোৱাকৈ জাগ্ৰত কৰিছিল এটা নতুন ধৰ্মীয় চেতনাৰ যি চেতনাই উচ্চ নিজ হিন্দু মুছলমান সকলোকে সামৰি সকলোৰে সৰ্বাংগীন উন্নতিৰ হকে কাম কৰিছিল যি চেতনা আছিল উত্তৰ ভাৰতীয় হিন্দুত্ববাদৰ পৰা বহু নিলগৰে সুকীয়া ধাৰা যি চেতনা আছিল এতিয়াৰ মন্ত্ৰী ডাঙৰীয়া সুতলিপি দাতা আৰএছএছৰ হিন্দুত্বৰ আদৰ্শৰ পৰা বহুগুণে পৃথক মন্ত্ৰী ডাঙৰীয়াই এই কথাও জনা উচিত গুৰুজনাই ভাৰতীয় সভ্যতা সংস্কৃতিক নিচেই ওচৰৰ পৰা পৰ্যবেক্ষণ কৰিছিল যদিও তেওঁ সংস্কৃত বা হিন্দী ভাষাৰ অনুশীলন কৰা নাছিল বৰঞ্চ অসমীয়া ভাষাৰ উন্নতি সাধন অথবা অসমৰ এক সুকীয়া সাংস্কৃতিক ভেটি নিৰ্মাণৰ প্ৰতিহে তেওঁ মনোনিৱেশ কৰিছিল 2016 বিজেপি নিৰ্বাচনী ইস্তাহাৰক আপোনালোকে কেনেকৈ বুজিছে ৰব আপোনালোকে হয়তো ভুল বুজিছে শুদ্ধকৈ বুজাইছে হিমন্ত বিশ্ব শৰ্মাই চাওক Our 2016 manifesto was misunderstood in a many way. So this time, yesterday night up to 4 a.m., my president Dilip Phoikia, we have all discussed. Aru ami koisu je ebar ami manifesto iota of doubt na rakho. Stance nationalism, positive regionalism. Ebar you will see the BJP's manifesto this time will remove those things. When we say jati, এজন অসমীয়াই ভাবি আছে জাতিটো অসমীয়া মই যেতিয়া জাতি কৈছো মই হিন্দু মই সনাতনী so no because Assamese identity is closely associated with মই কব না লাগে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছে হিমন্ত বিশ্ব শৰ্মাই কৈছে 2016 বিজেপিৰ মেনিফেষ্টখন ৰাইজে ভুলকৈ বুজিছে তাত যি জাতি মাটি ভেটিৰ কথা কোৱা হৈছে সেই জাতি আপুনি বা মই বুজা অসমীয়া জাতি নহয় মন্ত্ৰীৰ ভাষ্য অনুসৰি বিজেপি হিন্দু জাতিৰ কথাহে কৈছিল সেইবাবে অসমীয়াৰ সুৰক্ষা নহয় হিন্দুৰ সুৰক্ষাহে আছিল মেনিফেষ্টৰ মূল ইস্যু অৰ্থাৎ এতিয়াৰ পৰা আমি বুজিব লাগিব জাতি মানে অসমীয়া নহয় জাতি মানে হিন্দু কিন্তু বিজেপিৰ প্ৰদান কৰা জাতিৰ এই নতুন সংজ্ঞা আমি বিনা দ্বিধাই মানি ল'মনে আমাৰ ক্ষুদ্ৰ মস্তিষ্কই যিমান দূৰ জানো অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল চাউলুং চুকাফাৰ দিনতে তাৰোপৰি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ হোতা আহোম সকলো মূলতঃ হিন্দু নাছিল পিছলৈ যদিও স্বৰ্গনাৰায়ণ সুহুংমুঙে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল তথাপিও ৰাজপুত বা মাৰাঠীসকলৰ দৰে আহোমে কেতিয়াও হিন্দুত্বৰ মাজত লীন যোৱা নাছিল সহজ অৰ্থত অসমৰ প্ৰেক্ষাপটত হিন্দু এক ধৰ্ম আৰু অসমীয়া এক বহল অৰ্থত জাতি হিচাপে পৰিগণিত হৈ আহিছে গতিকে শৰাইঘাটৰ ৰণৰ কথা কৈ জাতি ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপিয়ে বিগত 5 বছৰত জাতিটো সন্মুখীন হোৱা সংকট মোচন কৰিব নোৱাৰি নিৰ্বাচনৰ প্ৰাক্ষণত সুৰ সলনি কৰিছে কিয় অথবা যদিহে ৰাইজে মেনিফেষ্টো ভুলকৈ বুজিছিল তেন্তে বিগত 5টা বছৰত ৰাইজৰ চকু মুকলি কৰিবলৈ মন্ত্ৰী ডাঙৰীয়াৰ সময় নহল কিয় শেষত 6 নং দফা কি ক'লে মন্ত্ৰীয়ে শুনক Clause 6 of what?
ক্লজ 6 অফ আসাম একৰ্ড কেতিয়া ইমপ্লিমেণ্ট কৰিব লাগিলে মই কম নেক্সট ইমিডিয়েটলি বাট আপুনি যদি কয় ৰিকমেণ্ডেশ্যন অফ দ্য এক্সপাৰ্ট বুলি দেন আই হেভ মাই ৰিজাৰ্ভেশ্যন বাট দেয়াৰ ইজ আ ডিফাৰেন্স দ্যাট because the recommendation given by the clause 6 committee are far from the legal realities of this country. They have recommended certain things which Supreme Court of India has said that you cannot do this. So how can I implement certain things? Moi keneke teolokor recommended bur implement korim jot Supreme Court e koise tumi nuara koribo. So either Supreme Court ok goi bujabo lagibo নহলে লিগেল লিমিনাৰী সকলৰ পৰামৰ্শ ল'ব লাগিব ক্লজ 6 কমিটি যিখন এক্সপাৰ্ট কমিটি আছিল তেওঁলোকৰ নিজে জানিছিল যে আমি কেনেকুৱা পৰামৰ্শ দিছো এইবোৰ এই গভৰ্ণমেণ্টে ইমপ্লিমেণ্ট কৰিব নোৱাৰে সেইকাৰণে তাতেই লিখি দিছে যে আপোনালোকে লিগেলক আৰু ষ্টাডি কৰিব আমি যিবোৰ ৰিকমেণ্ডেশ্যন দিছো ইন এ ৱে দোজ আৰ ট্ৰেডিশ্যনেল এডভাইচ দোজ আৰ এডভাইচ হুইচ আৰ বেচিকেলি মই to bhabu those were not recommendation those were their expectation clause 6 should be implemented but recommendation of the clause 6 committee should not be implemented till it is vetted by a legal committee হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 6 নং দফাৰ ৰূপায়ণৰ বাবে সংবিধান সংশোধন হ'ব লাগিব এই কথা কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিয়ে প্ৰথমেই কৈছে আনকি অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়তো সংবিধান সংশোধন কৰা হৈছিল এক কথাত এই বিষয় কেন্দ্ৰীয় চৰকাৰৰ বিষয় ইয়াত কৰিবলগীয়া বা ক'ব পৰা কোনো কৰ্তৃত্ব আপোনাৰ হাতত নাই মন্ত্ৰী ডাঙৰীয়া আপোনালোকৰ দায়িত্ব আছিল প্ৰতিবেদনখন গ্ৰহণ কৰি নিৰ্ধাৰিত সময়তে সেই প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পণ কৰা কিন্তু বিগত এটা বছৰতো প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰক জমা দিবলৈ আপোনালোক অসমৰ্থ হ'ল কিয় এনেবোৰ স্পৰ্শকাতৰ বিষয়তে কাছৰিত নেৰেটিভ ৰাইজলৈ ঠেলি দি মন্ত্ৰীয়ে সমাপ্ত কৰিলে সিদিনাৰ অনুষ্ঠান কেৱল দৈনিক অসমৰ ফটো সংকলন কৰি অসম আন্দোলনৰ ওপৰত গ্ৰন্থ সম্ভৱ নহয় বুলি কৈ জনসংযোগ বিভাগ তথা গ্ৰন্থখনৰ সৈতে পৰোক্ষভাৱে জড়িত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো হয়তো কটাক্ষ কৰিলে তেওঁ মেঘালয়ৰ পৰা মুখ্যমন্ত্ৰী এই শৰ্মাৰ গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থকা সময়তে বা অসংখ্য গণ্যমান্য লোকে সভাখনত থকা সময়ত খুদ অসমৰ মুখ্যমন্ত্ৰী অনুপস্থিত থকাটো এক ভাবিবলগীয়া বিষয় যিয়েই নহওক মন্ত্ৰী ডাঙৰীয়ালৈ কৰিবলগীয়া বুলি ভবা কেইটামান প্ৰশ্ন আমি কৰিলোঁ প্ৰশ্ন বা যুক্তিসমূহৰ প্ৰয়োজনীয়তা বা বৰ্তমান সময়ত ইয়াৰ প্ৰাসংগিকতা সম্পৰ্কে বিচাৰ বিবেচনা কৰাৰ অধিকাৰ আমি সম্পূৰ্ণৰূপে ৰাইজৰ মাজলৈ ঠেলিলোঁ চাই থাকিব স্পটলাইট নৰ্থ ইষ্ট ধন্যবাদ